আজি গোটেই অসমৰ মানুহসকল স্পেচিয়েলকৈ আমাৰ নজৱানসকলৰ ল'ৰা ছোৱালীসকলৰ য়াং জেনেৰেশ্যনৰ আৰু যিকোনো বয়সৰ জুবিন গাৰ্গৰ ৰিলেশ্যন চবৰ লগত ভাল আছিল, মোৰ লগত পাৰ্চনেলি ৰিলেশ্যন ভাল আছিল, বহুত ভাল মানুহ আছিল, তাৰ দিল ওপেন মাইণ্ডেড আছিল। অসমৰ যিমান সমস্যা আছে সদায় সি লৈ চিন্তা কৰিছে। আৰু এজন আৰ্টিষ্টেই নহয়, সি এজন কাৰ্ড আইন মানুহ আছিল। আৰু যেতিয়া কোনো গৰীবৰ কোনো জেগাত কোনো আপদ বিপদ আহিছে সি তাত গৈ ঠাই হৈছে। মানৱ জাতিৰ কাৰণে তাৰ কৰাৰ বহুত সপোন আছিল। মই সদায় বম্বে যোৱাৰ কাৰণে যেতিয়া যাওঁ, গুৱাহাটীৰ পৰা বম্বেত উঠিলেই আমি জুবিন গাৰ্গক পাওঁ। এনেকুৱাই আমাৰ ৫-৬ বাৰ তেখেতৰ লগত ডাইৰেক্ট ভেট হৈছে। আৰু ২-২.৫ ঘণ্টা আমি মাতিছোঁ জুবিন অফিচত। আজি শুনি মনটো ভাঙি গৈছে। গোটেই আজমল ফেমিলি, তেখেতৰ ফেমিলিৰ লগত আমি UDF পাৰ্টি, আমার মরকজুল মারিফ আজমল ফাউন্ডেশন, আজমল ফ্যামিলি এন্ড আজমল ফাউন্ডেশন ফ্যামিলি সব আমি দুখী দুখী আছো। আর তেখেতৰ খানদানৰ লগত আমি আছো। আমি তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে দোয়া কৰি আছো, দোয়া কৰি থাকিম। এনেকুৱা এটা লছ হৈছে যেটো অসমৰ ধৰতীয়ে বোধহয় আৰু কোনোদিন পুৰা কৰিব নোৱাৰে। আৰ্টিষ্ট আহিব যাব, জুবিন গাৰ্গ নাই। জুবিন গাৰ্গ আপুনি খুশ থাকক, য'ত আপোনাৰ আল্লাহ ৰাখে আপোনাক খুশ ৰাখক, এইটোৱে বৰ্তমান। আজি গোটেই অসমৰ মানুহসকল স্পেচিয়েলকৈ আমাৰ নজৱানসকলৰ ল'ৰা ছোৱালীসকলৰ য়াং জেনেৰেশ্যনৰ আৰু যিকোনো বয়সৰ জুবিন গাৰ্গৰ ৰিলেশ্যন চবৰ লগত ভাল আছিল, মোৰ লগত পাৰ্চনেলি ৰিলেশ্যন ভাল আছিল, বহুত ভাল মানুহ আছিল, তাৰ দিল ওপেন মাইণ্ডেড আছিল। অসমৰ যিমান সমস্যা আছে সদায় সি লৈ চিন্তা কৰিছে। আৰু এজন আৰ্টিষ্টেই নহয়, সি এজন কাৰ্ড আইন মানুহ আছিল। আৰু যেতিয়া কোনো গৰীবৰ কোনো জেগাত কোনো আপদ বিপদ আহিছে সি তাত গৈ ঠাই হৈছে। আৰু মানৱ জাতিৰ কাৰণে তাৰ কৰাৰ বহুত সপোন আছিল। মই সদায় বম্বে যোৱাৰ কাৰণে যেতিয়া যাওঁ, গুৱাহাটীৰ পৰা বম্বেত উঠিলেই আমি জুবিন গাৰ্গক পাওঁ। এনেকুৱাই আমাৰ ৫-৬ বাৰ তেখেতৰ লগত ডাইৰেক্ট ভেট হৈছে। আৰু ২-২.৫ ঘণ্টা আমি মাতিছোঁ জুবিন অফিচত। আজি শুনি মনটো ভাঙি গৈছে। গোটেই আজমল ফেমিলি, তেখেতৰ ফেমিলিৰ লগত আমি UDF পাৰ্টি, আমার মরকজুল মারিফ আজমল ফাউন্ডেশন, আজমল ফ্যামিলি এন্ড আজমল ফাউন্ডেশন ফ্যামিলি সব আমি দুখী দুখী আছো। আর তেখেতৰ খানদানৰ লগত আমি আছো। আমি তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে দোয়া কৰি আছো, দোয়া কৰি থাকিম। এনেকুৱা এটা লছ হৈছে যেটো অসমৰ ধৰতীয়ে বোধহয় আৰু কোনোদিন পুৰা কৰিব নোৱাৰে। আৰ্টিষ্ট আহিব যাব, জুবিন গাৰ্গ নাই। জুবিন গাৰ্গ আপুনি খুশ থাকক, য'ত আপোনাৰ আল্লাহ ৰাখে আপোনাক খুশ ৰাখক, এইটোৱে বৰ্তমান।